নমস্কাৰ যোৱা ভিডিঅ'ত আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অৰ্থাৎ সিন্ধু সভ্যতাৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তাত আমি সিন্ধু সভ্যতা কেনেকেনো শেষ হৈছিলে তাৰ বিষয়ে কেইটামান আমি কাৰণ তাত দিছিলোঁ তাৰে বিভিন্ন কাৰণ আছিলে যেনেকৈ আৰ্থকুইক আহিছিল বুলি আছিলে বা আপোনাৰ নদীৰ পানী শুকাই গৈছিলে ড্ৰট আহিছিল বুলি আছিলে এনেকুৱা বিভিন্ন কাৰণ আছিলে তাৰে ভিতৰত এটা কাৰণ লিখা আছিলে কি আৰ্যসকলত ইনভেজন হোৱাৰ ফলত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন শেষ হৈছিল বুলি এই আৰ্যসকল যে আহিলে আপোনাৰ ভাৰতবৰ্ষত যিটো মানে সময় সৃষ্টি কৰিছিলে বা যি সময় আহিছিলে তাৰপিছত তাক আমি কওঁ বৈদিক সময় ঠিক আছে বৈদিক যুগ বুলি কওঁ কিহৰ কাৰণে সেই সময়ত আপোনাৰ বেদ কম্প'জ কৰা হৈছিলে বা সেই সময়ত লিটাৰেৰী চ'ৰ্চটো কি হয় বেদ আছিলে মুখ্যতঃ বেদ আছিলে সেইটো কাৰণে আমি সেই সময়সীমাটোক আমি কি বুলি কওঁ বৈদিক সময় ঠিক আছে বৈদিক যুগ বুলি এতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যেতিয়া আপোনাৰ 1400 BC-ত আপোনাৰ শেষ হৈছিলে তাৰ প্ৰায় 100 বছৰ আগৰ পৰাই 1500 BC-ৰ পৰা আপোনাৰ বৈদিক যুগৰ আৰম্ভণি হৈ গৈছিলে আৰু বৈদিক যুগৰ প্ৰায় সময়সীমাটো হয় 1500 BC-ৰ পৰা 600 BC-লৈ আৰু সেই সময়ত আপোনাৰ কি আছে লিটাৰেৰী চ'ৰ্চ হিচাপে বেদ কম্প'জ কৰা হৈছিলে বেদ আগতে মুখে মুখে প্ৰচলিত হৈ আহিছিলে পিছলৈ কি আছে কম্প'জ কৰা হৈছিল লিখিত আকাৰে লিখা হৈছিল আৰু প্ৰথম বেদখন আছিলে ঋগবেদ সেইটো কাৰণে সেই বৈদিক সময়টোক আমি ঋগ বৈদিক যুগ বুলিও কোৱা হয় ঠিক আছে ঋগ বৈদিক এজ বুলিও কোৱা হয় এতিয়া আমি আৰিয়ান কৈ আছো আৰ্যসকল আচলতে কি হয় কোনো ৰেছ নহয় সেইটো আৰ্যসকল এটা ইণ্ডো আৰিয়ান লেংগুৱেজে হয় ঠিক আছে ইণ্ডো আৰ্য লেংগুৱেজে হয় এটা ভাষা হয় এটা ঋগবেদ যিসকলে কম্প'জ কৰিছিলে তেওঁলোককে আমি কি বুলি কওঁ আৰ্য বুলি কওঁ হয় তেওঁলোকে নিজকে আপোনাৰ আৰ্য বুলিও কৈছিলে আমি বুলি এইটো ধাৰণা কৰা হয় এতিয়া বৈদিক সময়ক আমি দুটা ভাগত ভগাব পাৰো 1500 পৰা 600 BC-টোকে আমি কি বুলি কওঁ দুটা ভাগত ভগাব পাৰো তাৰে 1500 পৰা 1000 BC-ৰ ভিতৰত আমি তাক কওঁ আৰ্লি বেদিক পিৰিয়ড আৰু 600 BC to 1000 BC to 600 BC-লৈ আমি কওঁ লেটাৰ বেদিক পিৰিয়ড এতিয়া আমি আৰ্য বুলি কৈছো তো আৰ্যসকল নহয় কোন অকমান তাৰ বিষয়ে আমি জানি লওঁ এতিয়া আৰ্যসকল কোনো এটা ৰেছ নহয় সেইটো এটা কি হয় ভাষা হয় এতিয়া আমি সেই ভাষাৰ কিছুমান চ'ৰ্চ পালো ক'ত পালো ইৰাকৰ কিছুমান জেগাত পালো বা ইৰানৰ কোনোবা জেগাত আমি তেনেকুৱা কিছুমান চ'ৰ্চ পালো তাৰ পৰা বেছ কৰি আমি ভাবি চালো কি আমাৰ ভাৰতত সেই সময়ত যিটো সংস্কৃত ভাষা কৈছিলে সেই সংস্কৃত ভাষাটো ইয়াৰ কিছুমান মানে ইয়াৰ ভাষাটোৰ লগত মিল আছে এই জেগাটোৰ ভাষাটোৰ লগত মিল আছে লগতে এই জেগাটোৰ ভাষাৰ আকৌ মিলটো আপোনাৰ এই চেণ্ট্ৰেল এছিয়াৰ এই জেগাখিনিৰ লগতো আপোনাৰ ইয়াৰ ভাষাখিনিৰ লগতো মিল আছে তো এইটো কেনেকুৱা হ'ল মানে কি আমি তাৰ পৰা কি বুজিব পালো এটা নিৰ্দিষ্ট সময়ত এইখিনি জেগাত আপোনাৰ আৰ্যসকল বসবাস কৰিছিলে বিভিন্ন কাৰণ আচলতে আৰ্যসকল আপোনাৰ কি আছিলে পশুপালক আছিলে তেওঁলোকে বিভিন্ন কাৰণত কি হ'ল সময় সাপেক্ষে তেওঁলোকে বেলেগ বেলেগ ঠাইলৈ গমন কৰিছিলে ইয়াৰে এটা গ্ৰুপ এফালে গুচি গ'ল আপোনাৰ ইউৰোপৰ ফালে গুচি গ'ল এটা গ্ৰুপ আপোনাৰ এনেকৈ আহি গ'ল আহিলে ইণ্ডো ইৰাণ প্লেটৰ ওচৰত থাকিলেগে আকৌ সময়ত এইখিনি কি হয় ইণ্ডো ইৰাণ প্লেটৰ ওপৰৰ পৰা তেওঁলোকে আহিলে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিলে আৰু ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে আপোনাৰ বেদ ৰচনা কৰিছিলে বেদ লিখিছিলে আৰু সেইখিনিকে আমি যিসকল ভাৰতত আহি পাইছিলে তেওঁলোকক আমি কি বুলি কওঁ আৰ্য বুলি কওঁ হ'ব আৰ্য বুলি কওঁ এটা আৰ্যসকলৰ এটা ঘৰটো ক'ত আছিল বুলি ক'লে বুলি ধেৰ ষ্টিল ডিবেটল আছে যদিও আমাৰ কি আছে বিশেষজ্ঞসকলে কোৱা মতে কি আৰ্যসকলৰ ঘৰ ক'ত আছে বুলি ক'লে মানে হোমলেণ্ড তেওঁলোকৰ চেণ্ট্ৰেল এছিয়াত আছিলে নৰ্থ অফ ব্লেক চি ঠিক আছে আৰু সেইটো আপোনাৰ কি হয় বহুতকেইটা থিয়ৰী আছে আৰ্যসকল ক'ৰ আছিল বুলি ক'লে বহুতকেইটা থিয়ৰী আছে বাল গংগাধৰ তিলকৰো এটা থিয়ৰী আছে কিন্তু আমি তাৰে ভিতৰত আমি মানুহ কোনটো মেক্স মুলাৰৰ থিয়ৰীটোৱে চবচে প্ৰযোজ্য থিয়ৰী বুলি মানো কিহৰ কাৰণে ইয়াৰ এই থিয়ৰীটোৰ বেছ কৰি মানে এই থিয়ৰীটো দিবলৈ কাৰণে ইয়াৰ ওপৰত কিছুমান আমি ইয়াতে কিছুমান ইনস্ক্ৰিপশ্যন আছে এই ইনস্ক্ৰিপশ্যনবিলাক আমি যেতিয়া আমি চালো তেতিয়া আমি লেংগুৱেজ বেচিছত ইনস্ক্ৰিপশ্যনবিলাক চাইছোঁ যেনেকৈ ভাৰতৰ সংস্কৃত ইণ্ডো ইৰাণিয়ান এইখিনি জেগাতো ভাষাত আছে লগতে ইয়াৰ ভাষাটো লগতে আপোনাৰ ইউৰোপৰ ভাষা এইবিলাকৰ কিছুমান সদৃশ আছে তো সেইবিলাক বেছ কৰি আমি গম পালোঁ কি আৰ্যসকল আচলতে চেণ্ট্ৰেল এছিয়াৰ হয় বিভিন্ন কাৰণতহে তেওঁলোকে বিভিন্ন ঠাইলৈ গতি কৰিছিলে ঠিক আছে আৰু সেই মানে আপোনাৰ কি আছে এইখিনি জেগাৰ পৰা যে গতি কৰিছে বুলি কয় সেইটো কিমান চনত হৈছিল বুলি ক'লে ষ্টাৰ্টিং কিমান আছে 2000 BC-ৰ পৰা 1500 BC-ৰ ভিতৰত তেওঁলোকে বিভিন্ন ঠাইলৈ এনেকৈ গতি কৰিছিলে পশুপালক আছিল যিহেতু তেওঁলোকৰ কি আছে পশু খাদ্য সন্ধানত তেওঁলোকে বিভিন্ন ঠাইলৈ এনেকৈ গুচি গৈছিল আৰু তেওঁলোক পশুপালক আছিল যদিও বহুত এডভান্স আছিলে তেওঁলোকৰ গোটেইবিলাক যেনেকৈ তেওঁলোকৰ হাতত ৰথ আছিলে
আপোনাৰ যুদ্ধ কৰা সামগ্ৰী আছিল সকলোবিলাক আছিলে তেওঁলোকে ভাৰতৰ ভূমি যেতিয়া প্ৰথমতে ইণ্ডো ইৰানিয়ান জেগাত আহিলে তাৰপিছত ভাৰতৰ ভূমি প্ৰৱেশ ভাৰতৰ ভূমি প্ৰৱেশ কৰি তেওঁলোকে প্ৰথমত কোনখিনি জেগাত আছিল বুলি ক'লে সপ্তসিন্ধু ৰিজনত আছিলে এই সপ্তসিন্ধু বুলি ক'লে 7খন ৰিভাৰ সেইখিনিক আমি কওঁ কোনখিনি ৰিভাৰ ইণ্ডাছ ঝেলাম চেনাব ৰবি ব্যাস সুতলেজ আৰু সৰস্বতী এটা বৰ্তমান সৰস্বতী ৰিভাৰখন আপোনাৰ শুকাই গৈছে যদিও আগতে সেইখন নদী আছিলে বুলি কোৱা হয় আৰু সেইখিনি ৰিজনতে আপোনাৰ এই আৰ্যসকলে বসবাস কৰিছিলে এটা আমি ক'লো অকমান আগতে ইণ্ডো আৰিয়ান লেংগুৱেজটো আপোনাৰ কি আছে কিছুমান লিটাৰী চ'ৰ্চ বেছ কৰি আমি কৈছো কি এওঁলোকৰ হোমলেণ্ডটো চেন্ট্ৰেল এছিয়াৰ হ'ব লাগে এই লিটাৰী চ'ৰ্চখিনি আমি ক'ত পাইছো ইৰাকৰ কিছুমান ঠাইত পাইছো যেনেকৈ আপোনাৰ ইনস্ক্ৰিপশ্যন কি আছে এনাটলিয়ান ইনস্ক্ৰিপশ্যন আছে কেচাইট ইনস্ক্ৰিপশ্যন আছে ইৰাকৰ মিতানি ইনস্ক্ৰিপশ্যন আছে আৰু সকলোতকৈ ইম্পৰ্টেণ্ট বহাজকা ইনস্ক্ৰিপশ্যন সেই ইনস্ক্ৰিপশ্যনটোত কি আছে আমাৰ বেদৰ 4জন গড ইন্দ্ৰ বৰুণ মিত্ৰ আৰু নৈসত্য এই 4জন মানে ভগৱানৰ নাম এই বহাজকা ইনস্ক্ৰিপশ্যনতো লিখা আছে আৰু তাৰ পৰা আমি গম পালো কি আপোনাৰ এই আচলতে এই আৰ্যসকল ইণ্ডো ইৰানিয়ান এই জেগাখিনিৰ পৰা তেওঁলোকে আহিছিলে ইণ্ডো আৰ্যসকল তেওঁলোকে এইখিনি জেগাৰ পৰা আহিছিল বুলি আমি ঠাৱৰ কৰিব পাৰো টেক্সট থাকিলে লিটাৰেৰী বেদিক লিটাৰেচাৰ এটা সেই সময়ত আপোনাৰ বেদ কম্প'জ কৰা হৈছিল সেইটো কাৰণে সেই সময়সীমাটোক আমি কি ক'লো বৈদিক কাল বুলি ক'লো এটা বৈদিক কাল বুলি কওঁতে বৈদিক কালৰ লিটাৰী চ'ৰ্চবিলাকক আমি দুটা ভাগত ভগাব পাৰোঁ এটা আছে শ্ৰুতি এটা আছে স্মৃতি শ্ৰুতি মানে কোনখিনি এই শ্ৰুতিবিলাক মানে আপোনাৰ কি আছে মুখে মুখে প্ৰচলিত হৈছিলে মুখে মুখে মানে বেলেগ এজনে আপোনাৰ তেওঁ পিছৰজনক শিকালে তেওঁ আকৌ বেলেগজনক শিকালে তেনেকৈ মুখে মুখে প্ৰচলিত হৈ লৈ মানে জেনেৰেশ্যন টু জেনেৰেশ্যন গৈ আছিলে পিছত সেইবিলাকক যিবিলাক ভাষা কৈছিলে তেওঁলোকে জ্ঞান দিছিল সেইবিলাকতো আমি কম্প'জ কৰিলে বেদ বনাইছো ঠিক আছে প্ৰথমতে এইখিনি মানে মুখৰে আপোনাৰ কোৱা হৈছিলে আৰু আপোনাৰ শ্ৰুতি বুলি ক'লে সেইবিলাক আচলতে কোনে কোৱা কথা বুলি কয় মানুহে কোৱা কথা নহয় সেইবিলাক ভগৱানে কোৱা কথা বুলি কোৱা হয় সেইবিলাক মানে ভগৱানে কোৱা কথাবিলাক আমি মানুহক শুনাইছো সেইটো কাৰণে সেইবিলাকক আমি শ্ৰুতি বুলি কওঁ আৰু স্মৃতিত যিবিলাক আপোনাৰ মানুহে সাধাৰণ মানুহে মানে ৰিকালেক্ট কৰিলে লিখিছিলে সেইবিলাক আহে স্মৃতি শ্ৰুতিবিলাক মুখে মুখে প্ৰচলিত মানে সেইবিলাক লিখিতত নাছিলে আগতে আৰু স্মৃতিবিলাক লিখিতৰ ওপৰতে আছে শ্ৰুতিবিলাক পিছত আপোনাৰ কি আহিলে যিবিলাক মুখে মুখে প্ৰচলিত আছিলে সেইবিলাকে আমি বেদ আকাৰে কম্প'জ কৰিছো এটা শ্ৰুতিৰ ভিতৰত আপোনাৰ কি আহে বুলি ক'লে সংহিতা আহে ব্ৰাহ্মণ আহে অৰণ্যক আৰু উপনিষদ এইখিনি শ্ৰুতিৰ ভিতৰত আহে আৰু আপোনাৰ বেদ বুলি ক'লেও 4খন বেদ আছে ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ তাৰে ঋগবেদ সামবেদ যজুৰ্বেদ সকলোতকৈ পুৰণি বেদ হয় আৰু এই দুখনৰ ভিতৰত সকলোতকৈ পুৰণি হয় ঋগবেদ যিয়ে নহওক আপোনাৰ ঋগবেদ সামবেদ যজুৰ্বেদ এই 3খন বেদক একেলগে আমি বেদত্ৰায়ী বুলিও কওঁ ঠিক আছে বাকী অথৰ্ববেদখন পিছত লিখা হৈছিলে আৰু এইখন বেদক কি আছে আৰ্যসকলে কম্প'জ কৰা নাছিল বুলি ধাৰণা কৰা হয় আৰ্যসকলে ঋগবেদ সামবেদ যজুৰ্বেদহে আপোনাৰ লিখিছিলে অথৰ্ববেদখন আপোনাৰ আৰ্যসকলে লিখা নাছিল বুলি ধৰা হয় আৰু এই ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ এই 4খন বেদতে কিছুমান ভাগ আছে তাৰে ভাগখিনি কি সংহিতা আছে ব্ৰাহ্মণ আছে অৰণ্যক আৰু উপনিষদ মানে প্ৰতিখন বেদতে ব্ৰাহ্মণ আছে অৰণ্যক আছে উপনিষদ সকলোখিনি বেদতে মানে এয়া একোটা ভাগ আছে আৰু স্মৃতি বুলি ক'লে যিবিলাক নৰ্মেল মানুহে লিখিছিলে এটা স্মৃতিৰ ভিতৰত কি আহে বেদাংগ আহে ধৰ্মশাস্ত্ৰ আহে মহাকাব্য আহে মহাকাব্য বুলি ক'লে জানো ৰামায়ণ আৰু মহাভাৰত পুৰাণ আহে উপবেদ আহে এয়া পুৰাণ আমি শুনিছো গৰুৰ পুৰাণ এয়া পুৰাণ আছে উপবেদ আছে সাত দৰ্শন আছে এইবিলাক গোটেইবিলাক কি হয় স্মৃতিৰ ভিতৰত আহে এতিয়া আমি চাওঁ আজি আমি এই ভিতৰত আপোনাৰ এই শ্ৰুতিৰ পাৰ্টখিনি ডিছকাছ কৰিম মানে ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ লগতে ব্ৰাহ্মণ অৰণ্যক উপনিষদ সেইখিনিৰ বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত আমি স্মৃতিৰ বিষয়ে চাম এটা আপোনাৰ বেদ আমাৰ 4খন আছে ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ ঋগবেদত আপোনাৰ কি আছে কালেকশ্যন অফ লিৰিক্স আছে লিৰিক্সৰ কালেকশ্যনখনকে কি বুলি কয় ঋগবেদ বুলি কোৱা হয় আৰু এইখন সকলোতকৈ প্ৰথমবাৰৰ কাৰণে আপোনাৰ লিখিছিল সেইটো কাৰণে সেই সময়খিনি বৈদিক কালটো আমি ঋগবেদিক যুগ বুলিও কওঁ ঋগবেদত আপোনাৰ 1028টা হাইমছ আছে আৰু এই হাইমছখিনি কি আছে 10টা মণ্ডলত ভগোৱা আছে তাৰে 2 পৰা 7 মানে 6টা মণ্ডল অল্ডেষ্ট পাৰ্ট হয় ঋগবেদৰ পুৰণি হয় আৰু তাক আমি কি বুলি কওঁ সেই 2 পৰা 7লৈকে যিখিনি অল্ডেষ্ট পাৰ্ট হয় তাক আমি ফেমিলি বুক বুলি কওঁ কিহৰ কাৰণে তাত সেই সময়ৰ ঋষি মুনিৰ ফেমিলিৰ বিষয়ে লিখা আছে তাৰপিছত 8 নম্বৰ মণ্ডলত আপোনাৰ মোষ্টলি কিহৰ বিষয়ে লিখা কনভা ফেমিলিৰ বিষয়ে লিখা আছে আৰু 1 আৰু 10 2 পৰা 7 এইখিনি আমি গম পালো ঋষিৰ ফেমিলিৰ বিষয়ে লিখা আছে 8 নম্বৰটোত আপোনাৰ কনভা ফেমিলিৰ বিষয়ে লিখা আছে আৰু 1 আৰু 10 এই দুটা লেটাৰ এডিশ্যন হয় পিছত আপোনাৰ এড কৰা হৈছিলে আৰু তাত কিহৰ বিষয়ে এক্সপ্লেইন কৰা 4টা বৰ্ণৰ বিষয়ে এক্সপ্লেইন কৰা আছে এটা তাত বৰ্ণ 4টা বৰ্ণৰ বিষয়ে এক্সপ্লেইন কৰা আছে
ঋগ্বেদৰ আপোনাৰ প্ৰিষ্ট কোন হয় পূজাৰী কোন বুলি পূজাৰীজনক কি বুলি কোৱা হয় বুলি ক'লে কৰ্ত্ৰী বুলি কোৱা হয় বা মৰ্ত্ৰী বুলি কোৱা হয় এটা বৰ্তমান ঋগ্বেদৰ কোনখন সাৰ্ভাইভিং আছে সাংকলা সাক্ষ্যখন এতিয়াও সাৰ্ভাইভিং আছে মানে এতিয়াও পোৱা যায় এতিয়াও লিখা আছে এখন আছে তাৰপিছত উপবেদ কি হয় ঋগ্বেদৰ উপবেদ কি হয় আয়ুৰ্বেদা যেটো আমি কাইলৈ পঢ়িম উপবেদ কি হয় আৰু ঋগ্বেদৰ ব্ৰাহ্মণা কি হয় বুলি ক'লে আইত্ৰেয়া হ'ব আইত্ৰেয়াত মানে ব্ৰাহ্মণা বুলি ক'লে কি হয় এই ঋগ্বেদত যিবিলাক আপোনাৰ লিখা আছে সেইখিনি বহুতখিনি শ্লোক লিখা আছে সেইখিনি এক্সপ্লেনেশ্যনটো ক'ত লিখা আছে ব্ৰাহ্মণত লিখা আছে নেক্সট আহিলে সামবেদক আমি বুক অফ চান্দ বুলিও কওঁ এটা সামবেদত কি আছে এই ঋগ্বেদৰ যিবিলাক শ্লোক আছে সেইবিলাককে আপোনাৰ কি কোৱা আছে পয়েটিক ফৰ্মত লিখা আছে পয়েটিক ফৰ্মত সেইবিলাক লিখা আছে শ্লোকবিলাক আৰু ধুনীয়াকৈ সজাই লিখা আছে আৰু সাংবেদত আপোনাৰ 1810টা মেলোডিজ আছে তাৰে এই সকলোতকৈ ফেমাছ মেলোডিজটো হয় ধ্ৰুপদ ৰাগ যে সামবেদৰ এক্সপ্লেনেশ্যনটো ক'ত লিখা আছে ব্ৰাহ্মণত কোনখন ব্ৰাহ্মণত আছে সদভিমসা ব্ৰাহ্মণত সামবেদৰ এক্সপ্লেনেশ্যন আছে আৰু সাংবেদৰ উপবেদ কি হয় গন্ধৰ্ব বেদ নেক্সট থাকিলে যজুৰ্বেদখন আপোনাক কি বুলি কোৱা হয় বুক অফ চেক্ৰিফাইচিয়েল প্ৰেয়াৰ বুলিও কোৱা হয় হ'ব চেক্ৰিফাইচ কৰাৰ মানে প্ৰাৰ্থনা লিখা আছে কেনেকৈ শ্ৰুতি কৰিব লাগে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে এইবিলাক সকলোবিলাক এই যজুৰ্বেদত লিখা আছে এটা যজুৰ্বেদক তাৰপিছতো দুটা ভাগত ভাগ কৰা এটা আছে শুক্ল যজুৰ্বেদ এটা আছে কৃষ্ণ যজুৰ্বেদ শুক্ল যজুৰ্বেদক আপোনাৰ মেইনলি মন্ত্ৰবিলাক লিখা আছে মন্ত্ৰ লিখা আছে আৰু কৃষ্ণ যজুৰ্বেদৰ মন্ত্ৰৰ লগতে তাৰ মানে মন্ত্ৰবিলাকৰ লগতে তাৰ গদ্যৰ আকাৰে এক্সপ্লেনেশ্যন আছে প্ৰ'জ এক্সপ্লেনেশ্যন আছে ঋগ্বেদৰ উপবেদ হৈছে ধনুৰ্বেদ আৰু ঋগ্বেদৰ ব্ৰাহ্মণা কোনখন এছ'চিয়েট হৈ আছে বুলি ক'লে তাইত্ৰীয়া ব্ৰাহ্মণা শতপথ ব্ৰাহ্মণ এই শতপথ ব্ৰাহ্মণ বহুত বেছি মানে ইম্পৰ্টেণ্ট হয় কিয় কাৰণে যজুৰ্বেদৰ সকলোতকৈ ইম্পৰ্টেণ্ট মানে কোনখন ব্ৰাহ্মণা আছে বুলি ক'লে শতপথ ব্ৰাহ্মণা নেক্সট থাকিলে অথৰ্ববেদখনক আমি কি হয় বুক অফ মেজিকেল ফৰ্মুলা বুলি কয় ইয়াত মানে যাদুৰ বিষয়ে লিখা আছে আৰু অথৰ্ব নামটো ক'ৰ পৰা আহিছে পণ্ডিত অথৰ্বণৰ পৰা আহিছে বুলি ধাৰণা কৰা হয় আৰু মই এইটো কৈছে এইখন প্ৰথমতে বেদৰ ভিতৰত ধৰা নাছিলে পিছতে বেদৰ ভিতৰত ধৰিছিলে আৰু এইখন কি আছিলে নন আৰিয়ান ৱৰ্ক হয় মানে এইখন আৰ্যসকলক কম্প'জ কৰা নাছিল অথৰ্ববেদৰ লগত জড়িত আপোনাৰ ব্ৰাহ্মণখন কোন হয় গৌপথ ব্ৰাহ্মণা আৰু উপবেদ শিল্প বেদ নেক্সট থাকিলে ব্ৰাহ্মণা অকণমান আগতে গ'লো ব্ৰাহ্মণত কি থাকে যিবিলাক আপোনাৰ বেদত লিখা আছে তাৰ এক্সপ্লেনেশ্যনবিলাক মানে কেনেকৈ নীতি নিয়মবিলাক কৰিব লাগে তাত বিভিন্ন ধৰণৰ নীতি নিয়ম লিখা আছে মানে বিভিন্নবিলাক কাৰ্য এনেকৈ হ'ব লাগে লিখা আছে তাৰ এক্সপ্লেনেশ্যন কেনেকৈ কৰিব লাগে নীতি নিয়ম গোটেইবিলাক ক'ত লিখা আছে ব্ৰাহ্মণত লিখা আছে এতিয়া আমি পূজা কৰিলেও ব্ৰাহ্মণক মাতিবলগীয়া হয় তেওঁলোকে নীতি নিয়মবিলাক কয় সেই হিচাপে আমি কৰি যাওঁ তেনেকেই এই নীতি নিয়মবিলাক এক্সপ্লেনেশ্যনবিলাক ক'ত লিখা আছে ব্ৰাহ্মণত লিখা আছে ব্ৰাহ্মণে এক্সপ্লেইন হাইম অফ বেদা they are written in prose and ritualistic in nature সেইবিলাক মানে কি আছে না গদ্যৰ ওপৰত লিখা আছে হ'ব লিখা আছে মানে নেক্সট থাকিলে ভেৰিয়াছ চেক্ৰিফাইচিয়েল এণ্ড ৰিচুৱেল হেজ এ ইলাবৰেটেড ডিছকাছ ইন ব্ৰাহ্মণা বিভিন্ন ধৰণৰ চেক্ৰিফাইচ কেনেকৈ কৰিব লাগে চেক্ৰিফাইচ লগতে নীতি নিয়ম এইবিলাক বিভিন্ন ধৰণৰ কৈছে ব্ৰাহ্মণত লিখা আছে এতিয়া ব্ৰাহ্মণা আমি অকণমান আগতে কেইখনমান ব্ৰাহ্মণৰ নাম চাইছিলোঁ তাৰ লগত আৰু দুইখনমান ব্ৰাহ্মণক চাই লওক যেনে ঋগ্বেদৰ লগত এইত্ৰীয়া ব্ৰাহ্মণে এইখন লিখি দিছিলোঁ লগতে কৌশিকীতি ব্ৰাহ্মণা ঋগ্বেদৰ লগত জড়িত সামবেদৰ লগত পঞ্চভংসা ব্ৰাহ্মণা সদভেঞ্চা ব্ৰাহ্মণা চন্দোদয়া ব্ৰাহ্মণা এইখিনি সামবেদৰ লগত জড়িত নেক্সট হ'লে যজুৰ্বেদৰ লগত শতপথ ব্ৰাহ্মণা আৰু তৈত্ৰীয়া ব্ৰাহ্মণা যজুৰ্বেদৰ লগত জড়িত আৰু অথৰ্ববেদ গৌপথ ব্ৰাহ্মণখন অথৰ্ববেদৰ লগত জড়িত বাকী উপবেদখিনি আমি কাইলৈ পঢ়িম যেতিয়া কাইলৈ উপবেদ কি হয় ভালকৈ চাম নেক্সট থাকিলে অৰণ্যক কি হয় দে আৰ ৰিটেন মেইনলি ফৰ দি হাৰ্মিট এণ্ড ষ্টুডেণ্ট লিভিং ইন জংঘল The Aranyaka is concluding portion of Brahmana মানে কি হয় আপোনাৰ ঋগ্বেদত বিভিন্ন ধৰণৰ নীতি নিয়ম লিখা আছে তাৰে ভিতৰত কি হয় এটা পাৰ্ট অৰণ্য তাতে মানে এক্সপ্লেনেশ্যন আৰু কিছুমান এক্সপ্লেনেশ্যন আছে অৰণ্যকা মানে কি হয় সেই সময়ত আপোনাৰ ঋষিমুনি আশ্ৰমত পঠোৱা হৈছিলে পঢ়িবলৈ কাৰণে ঋষিমুনিসকলে আপোনাৰ কি আছিলে বিভিন্ন ধৰণৰ আপোনাৰ তেওঁলোকে শিক্ষা দিছিল তাৰে ভিতৰত কি আছিলে জংঘলত তেনেকৈ কেনেকৈ থাকিব লাগে জংঘলত তেনেকৈ কিবা কাৰণত জংঘলত মানে আপোনাৰ কি আছে আগতে খৰি বিচাৰিব দিছিল কিবা বিচাৰিব এইবিলাক নীতি নিয়ম আছিলে এইবিলাক কেনেকৈ পালন কৰিব লাগে এইবিলাক চব সকলো অৰণ্যকা লিখা আছে হ'ব নেক্সট থাকিলে উপনিষদখন কি হয় আৰু এটা অৰণ্যখনক কি হয় কনক্লুডিং পৰ্চন অফ ব্ৰাহ্মণা বুলি কয় হয় ব্ৰাহ্মণৰ কনক্লুডিং পৰ্চনটো কি হয় অৰণ্যকা হ'ব নেক্সট থাকিলে আপোনাৰ উপনিষদখন কি হয় ফিলচফিকেল টেক্সট হয় আৰু ইয়াক কি হয় বেদৰ অন্ত বুলিও কোৱা হয় সেইটো কাৰণে ইয়াক কয় বেদান্তা বুলিও কোৱা হয়
এতিয়ালৈকে বৰ্তমান 108খন উপনিষদ আছে তাৰে ভিতৰত বৃহদৰংকিয়া is the oldest উপনিষদ বৃহদৰংকিয়া এখন কিয় সকলোতকৈ পুৰণি উপনিষদ হয় ঠিক আছে দিয়ক থ্যাংক ইউ